हेलो बंधुসকল नमस्कार। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আহক আজিও এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট লৈ আহিছো আপোনালোকলৈ। আজি পইণ্টটো আসলে একদম সাংঘাতিক আমাৰ এটা ইম্পৰ্টেন্ট পইণ্ট একদম মানে প্ৰতিখন ঘৰৰ মানে এই পইণ্টটো আসলে পিতৃ প্লাস সন্তান দেউতাক আৰু সন্তানৰ অকণমান মানে হেৰিখিনি মই সন্তানৰ মাজৰ যিখিনি আমাৰ মেইন কথা এজন পিতৃয়ে এজন সন্তানক মানে কোনখিনি দিয়াটো উচিত এজন পিতৃৰ পৰা বিশেষকৈ দেউতাকৰ পৰা মই আজি মাকৰ কথাটো কোৱা নাই আজি দেউতাকক লৈ আনিছো দেউতাকৰ পৰা কি বিচাৰে বা দেউতাকে কি দিব পাৰে সন্তানক আৰু দেউতাক কোন হয় সন্তানৰ কাৰণে তাৰ ওপৰতে আজি অকমান ক'ব বিচাৰিছো আহক ফাৰ্স্ট পইণ্টটো হৈছে পিতৃ আৰু সন্তানৰ মানে মেইন যিখিনি এজন দেউতাকে সন্তানক দিয়া মেইন পইণ্টখিনিয়ে হৈছে দেউতাকে মানে সন্তানক এই কথাখিনি ক'ব লাগিব যে আনক সন্মান কৰা বা আনক সন্মান কৰিবা যিকোনো ব্যক্তিক সন্মান কৰাটো এটা ভাল অভ্যাস এজন মানে দেউতাকে এটা নিজৰ সন্তানক এই কথাষাৰ ক'ব লাগিব যে আনক সন্মান কৰিবা আৰু যিকোনো ব্যক্তিক সন্মান কৰাটো এটা ভাল অভ্যাস মানে আৰু এটা কথা কৈছে দেই ধুনীয়াকে সন্তানক এই কথাষাৰ ক'ব দিছে যে সন্মান বা সন্মানৰে ব্যৱহাৰ কৰিলে কোনো সৰু হৈ নাযায় সেই কথাষাৰ তেওঁলোকৰ মানে সন্তানৰ ব্ৰেইনত মানে দেউতাকক সোমাবলৈ কৈছে আৰু কৈছে যে সন্মানৰ অনুভৱ যদি নাথাকে তেতিয়া তুমিও কাৰো পৰা সন্মান পাব নোৱাৰিবা সেইকাৰণে সদায় সন্মানৰে কথা পাতিবা সন্মানৰে মানে প্ৰতিটো হেই তুমি সন্মান দিয়াটো এজন ব্যক্তিক সন্মান দিয়াটো তোমাৰ কৰ্তব্য এই কথাষাৰ এই পইণ্টটো দেউতাকক কথা কৈছে দেউতাকে শিকোৱাটো বহুত জৰুৰী তাৰ পিছৰ পইণ্টটো হৈছে ভুল হলে একদম সাংঘাতিক ধুনীয়া পইণ্ট শুনিব দেই ভুল যদি হয় তোমাৰ স্বীকাৰ কৰিবলৈ শিকাওক মানে স্বীকাৰ কৰিবা বুলি কৈছে সন্তানক তোমাৰ যদি কেতিয়াবা কিবা কাৰণত ভুল হ'ব পাৰে মানুহ মাত্ৰে ভুল মানুহৰ ভুল হয় সেইকাৰণে কৈছে ভুল হলে স্বীকাৰ কৰিবলৈ শিকোৱা মানে শিকিবা মানে কি হয় এই বস্তুখিনি আসলে লগে লগে যেনেকৈ আমি সন্তানক কোৱা হয় আসলে এই কামখিনি আসলে এজন দেউতাকেও সেইখিনি কৰাটো জৰুৰী বুলি কৈছে দেউতাকে যি কৰে সন্তানে সেই বস্তুটোৱে অনুসৰণ কৰে বুলি কৈছে আৰু স্বীকাৰ কৰাটো সবাতোতকৈ এটা ডাঙৰ গুণ সন্তানক ক'বলৈ কৈছে স্বীকাৰ কৰাটো এটা সবাতোতকৈ ডাঙৰ গুণ ভুল হলে ক্ষমা খুজিব লাগে অন্ততঃ সেই কথাটো মনত থাকিব সন্তানৰ আৰু আপুনি এই কথাটো ক'ব লাগিব যে যদি তোমাৰ কিবা ভুল হয় কেতিয়াবা কিবা কাৰণত তুমি স্বীকাৰ কৰিবা আৰু যদি তুমি কাৰোবাক ক্ষমা খুজিবলগীয়া হয় তুমি ক্ষমা খুজি দিবা সেই পইণ্টটো যদি কেতিয়াবা কিবা কাৰণ ঘৰখনত কেতিয়াবা আমাৰ যেতিয়া আমাৰ ঘৰৰ ফেমিলিৰ মাজত কেতিয়াবা হয়তো দেউতাকৰো কিবা ভুল হ'ব পাৰে ন দেউতাকে যদি সেই ভুলটো হোৱাৰ লগে লগে যদি চবৰে আগত যদি ভুলটো স্বীকাৰ কৰে তেতিয়া আসলে এই কথাষাৰ এইটো কাৰণে কোৱা হৈছে তেতিয়া সেই বস্তুটো সন্তানে অনুসৰণ কৰে বুলি কৈছে আৰু সন্তানেও তেতিয়া জানে যে এইটো যে ভুল হৈছে সেইকাৰণে দেউতাই নিজে কৈছে যে এইটো মোৰ ভুল হ'ল বা এইটো মই এনেকৈ কৰিব নালাগিছিলে তেনেকৈ আমিও কৰিব লাগিব তেতিয়া সেই বস্তুটো ব্ৰেইনত সোমাই থাকিব আৰু কেতিয়াও সন্তানে তেতিয়া যদি কিবা ভুলো হয় বোলে জীৱনত তেতিয়া সি মানে সেই বস্তুটো লুকুৱাব নোৱাৰে যিমান পাৰে সি ঘৰখনত আহি ক'বলৈ চেষ্টা কৰিব নিজৰ দেউতাকক মাকক আহকচোন তাৰপিছত পইণ্টটো হৈছে প্ৰেম দেখুৱাবলৈ শিকক সাংঘাতিক ধুনীয়া পইণ্ট এইটো কৈছে প্ৰেম দেখুৱাবলৈ শিকক যোন পিতৃয়ে বেলেগৰ লগত কেনেকৈ মৰমেৰে প্ৰেমৰে ব্যৱহাৰ কৰে এই ব্যৱহাৰখিনি প্ৰতিজন সন্তানে অনুসৰণ কৰে বুলি কৈছে মৰমেৰে কেনেদৰে কথা পাতিব লাগে সেইটো সন্তানক শিকোৱাটো উচিত সেইটো শিকাবলৈ কৈছে মানে মৰমেৰে প্ৰেমেৰে কেনেকৈ মানুহক শান্তিৰে ধুনীয়াকৈ কেনেকৈ কথা পাতিব লাগে কেনেকৈ আপুনি মৰম কৰিব লাগিব মানুহক কেনেকৈ আপুনি মৰমত কথা পাতিব লাগিব ডাঙৰক হ'লে সন্মানেৰে পাতক সৰু বাচ্চা হ'লে তাক মৰমৰে কেনেকৈ পাতিব লাগিব এই কথাটো মানে দেউতাকে শিকোৱাটো উচিত বুলি কৈছে আৰু দেউতাকে যিটো কৰিব সন্তানেও সেইটোৱে কৰিব সেইকাৰণে দেউতাকসকলক কোৱা হৈছে যে এইখিনি কমচে কম এটা ফেমিলিত মানে যিখিনি আমাৰ চলি থাকে আজি আসলে মই তাৰ ওপৰতে আনিছোঁ আৰু বিশেষকৈ মানে এই কথাখিনি যে দেউতাকহঁতে যি কৰে সন্তানেও যে সেই কথাখিনি অনুসৰণ কৰে আচলতে এই পইণ্টখিনি আজি আসলে দেউতাকক এজন মানে সফল এজন বুদ্ধিমানী জ্ঞানী দেউতাকক মানে দেউতাকৰ হাতৰ কথা কোৱা হৈছে আজি আসলে এই পইণ্টখিনি তাৰপিছৰ পইণ্টটো হৈছে শুনিব কোনো কামেই ডাঙৰ বা সৰু নহয় সেই কথাটো সন্তানক বুজোৱাটো পিতৃৰ কৰ্তব্য একদম সাংঘাতিক ধুনীয়া পইণ্ট কোনো কাম যে ডাঙৰ বা সৰু নহয় সেই কামটো সেই কথাটো মানে সন্তানক বুজাবলৈ
দিয়াটো মানে সন্তানক বুজোৱাটো পিতৃৰ কৰ্তব্য দেউতাকে ক'বলৈ কৈছে দেউতাকে মানে যদি কয় যে এইটো কাম ডাঙৰ বা কোনো কাম ডাঙৰ সৰু নহয় কিন্তু কাম আমি মনোযোগৰে কৰ্ম কৰিবই লাগিব ন মানে সেই বস্তুটো বুজাবলৈ কৈছে কিমান ধুনীয়া পইণ্ট আকৌ এবাৰ কৈ দিছোঁ কোনো কামেই ডাঙৰ বা সৰু নহয় সেই কথাটো সন্তানক বুজোৱাটো পিতৃৰ কৰ্তব্য ল'ৰা ছোৱালী পাৰ্থক্য দেখুৱাৰ পৰা সদায় বিৰত থাকক এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট কোনো দেউতাকহঁতেও কয় ন বা ল'ৰা নিজৰ এটা ল'ৰা এজনী ছোৱালী থাকিলে কয় বা ল'ৰাটোক যে কয় তুমি এইটো কৰিব পাৰিবা ছোৱালীজনীক কয় যে তুমি এইটো কৰিব নোৱাৰা এইটো ল'ৰাৰহে কাম নহয় আজিৰ দিনত ল'ৰা ছোৱালী সমান সেই কথাটোৱে কৈছে আপুনি সন্তানক কওক যে কোনো কাম ডাঙৰ বা সৰু নহয় প্ৰতিজন পুত্ৰ বা কন্যাই এইবোৰ কৰিব লাগে আজিৰ দিনত প্ৰতিটো কামেই শুনিব দেই আজিৰ দিনত প্ৰতিটো কামেই মানে ল'ৰা ছোৱালী সমানেই কৰিব পাৰে দেউতাকে শিকোৱা এই প্ৰতিটো কথাই সন্তানক এজন জ্ঞানী বুদ্ধিমানী কৰি তোলে কিমান ধুনীয়া পইণ্ট মানে চাওক মানে ইয়াত আছিলে আজি এই কথাখিনি এইটো কাৰণে অনা হৈছে এজন দেউতাকৰ মানে কিমানখিনি কৰ্তব্য থাকে সন্তানৰ প্ৰতি ন কিন্তু আজিকালি এনেকুৱা দেখিছোঁ বহুত দেউতাকহঁতে সন্তানক সময় দিবলৈ মানে সময় নাপায় বুলি ক'ব বিচাৰিছোঁ আচলতে সময় নাপায় নহয় মই ভাবোঁ দেউতাকহঁতে সেইখিনি দিয়াটো একদম পূৰা কৰ্তব্য হয় দেউতাকৰ মাকেতো ডেইলি দিয়ে থাকে কিন্তু দেউতাকৰো কৰ্তব্য ল'ৰা ছোৱালী আচলতে প্ৰতিটো কথা ঘৰখনৰ পৰাই শিকে বুলি কোৱা হৈছে দেই শুনিব ল'ৰা ছোৱালীয়ে আচলতে প্ৰতিটো কথা ঘৰখনৰ পৰাই শিকে মাক দেউতাকৰ পৰা শিকে মাক দেউতাকে কি কৰে ইজনে সিজনৰ লগত কেনেদৰে আচৰণ কৰে সন্তানেও সৰুৰে পৰা এইবোৰ কথাই দেখে বা শিকে আৰু শুনে পিছত মাক দেউতাকৰ দৰে সন্তান সকলো হৈ পৰে এদিন যেতিয়া মাক দেউতাকৰ দৰে হৈ পৰে তেতিয়া সেই মাক দেউতাকৰ যিখিনি আচৰণ তেওঁলোকে সৰুতে দেখি আহিছে শিকি আহিছে শুনি আহিছে সেইখিনি কিন্তু তেতিয়া সন্তানে অনুসৰণ কৰি তেওঁলোকেও সেই তেনেকুৱা ব্যৱহাৰ কৰিবলৈ ধৰে সেইকাৰণে কোৱা হৈছে বিশেষকৈ সন্তানৰ শৰীৰত পিতৃৰ প্ৰভাৱ অধিক পৰা পৰিলক্ষিত হৈ আহিছে আৰু হয়ো কথাটো ন দেউতাকহঁতৰ হেৰিটো ল'ৰা ছোৱালীয়ে বহুত তৎক্ষণাত মানে কি ক'ম তৎক্ষণাত আকৰ্ষণ কৰে আৰু তৎক্ষণাত কথাটো মানে হেৰি কৰি লয় সেইকাৰণে কোৱা হৈছে সন্তানসকলে দেউতাকক নিজৰ কি বুলি ভাবি কওকচোন প্ৰতিজন সন্তানে নিজৰ দেউতাকক জীৱনৰ সন্তানসকলে নিজৰ জীৱনৰ কি বুলি ভাবি জানেনে কেলে দেউতাকৰ ওপৰত প্ৰতিটো বস্তু তেওঁলোক হেৰি হৈ থাকে সেইকাৰণে প্ৰতিটো কামত প্ৰতিটো ক্ষেত্ৰতে মানে দেউতাকক এজন নিজৰ দেউতাককে হিৰো বুলি ভাবি লয় আৰু সন্তানক মানে কি কয় সন্তানে যেতিয়া নিজৰ দেউতাকক সেই বস্তুটো ভাবি লয় ন নহ'লে দেউতাকে নহ'লে কিমানখিনি কি কৰিব লাগিব চিন্তা কৰকচোন সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ প্ৰতিজন দেউতাকহঁতে মানে নিজ সন্তানক সেই সময়টো দিয়া আৰু যিমান পাৰে যেনেদৰে পাৰে এই কথাখিনি বুজোৱাটো উচিত প্ৰতিজন সন্তানক তাৰ পিছৰখিনি শুনিব দেই এনে পৰিস্থিতিত সন্তানৰ প্ৰতি এইটো এটা সাংঘাতিক ধুনীয়া এনে পৰিস্থিতিত সন্তানৰ প্ৰতি মাতৃৰ দৰে মনোযোগ দিয়াটো পিতৃৰো এটা সম্পূৰ্ণ দায়িত্ব মাকসকলেতো সন্তানক দিয়েই আৰু লগতে পিতৃসকলকো সেইকাৰণে কোৱা হৈছে যে পিতৃসকলৰো এইটো এটা সম্পূৰ্ণ দায়িত্ব ভাল কথা শিকাওক বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ কওক ভাল বেয়াৰ পাৰ্থক্যটো বুজাই দিয়ক কিমান ধুনীয়া পইণ্ট সেইখিনি আজি তাৰপিছততো শুনিব দেই আকৌ কৈ দিছোঁ নিজৰ সন্তানক বেলেগ সন্তানৰ লগত কেতিয়াও তুলনা নকৰিব এইটো একদম লাষ্ট পইণ্ট এইটো মেইন পইণ্ট কিছুমান দেউতাকহঁতে সদায় বা কোৱা হয় ন যে আমুকৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে তুমি এনেকুৱা কৰিছা সদায় লোকৰ ল'ৰা ছোৱালীৰ লগত মানে তুলনা কৰা হয় কিন্তু ইয়াত কৈ দিয়া হৈছে যে নিজৰ সন্তানক বেলেগৰ সন্তানৰ লগত কেতিয়াও তুলনা নকৰিব আজি আচলতে মেইন কথা মই দেউতাক আৰু সন্তানৰ মাজৰ এইখিনিয়ে আনিছোঁ আজি আচলতে মই দেউতাক আৰু সন্তানৰ সেই হেৰিটো মই আচলতে ক'বলৈ বিচাৰিলোঁ আৰু এটা কথা এখন ঘৰৰ আমি এটা বস্তু সদায় দেখোঁ ন যেতিয়া এখন ঘৰৰ মানে কোৱা হয় এইটো সকলোৱে শুনো মানে ল'ৰা ছোৱালীৰ সংস্কাৰ বা ল'ৰা ছোৱালী যিখিনি তেওঁলোকে জ্ঞান আহৰণ কৰে চাবচোন এখন ঘৰৰ পৰাই উৎপত্তি হয় বুলি কোৱা হয় সেইকাৰণে মাক দেউতাকক লৈ বহুতখিনি ইয়াত মানে হেৰি হৈ আছে বাৰু মই আজি মাকক কথা কোৱা নাই দেউতাকৰ কথাই কৈ আছোঁ দেউতাকক বিশেষকৈ ল'ৰা ছোৱালীয়ে বহুত অনুসৰণ কৰে সেইকাৰণে মই ভাবোঁ প্ৰতিজন দেউতাকে নিজৰ সন্তানক যিখিনি দিব লাগে মই ভাবোঁ যিমান তেওঁ কামত ব্যস্ত নাথাকক কিয় তাৰ মাজতে অকণমান সময় হ'লেও সন্তানক সময় দিয়াটো দেউতাকৰ কৰ্তব্য বিশেষকৈ যদি তেওঁ দিনটোত ব্যস্তই হৈ থাকিবলগীয়া হয় সেই 15 মিনিট 10 মিনিট যিয়ে নহওক সেইখিনি সময় হ'লেও নিজ সন্তানক দিয়াটো
প্ৰতিজন দেউতাকৰ আচলতে কৰ্তব্য আৰু দেউতাকৰ প্ৰতিটো কথাই কিন্তু এটা কথা ময়ো এজনী মাতৃ হয় মই নিজেও মানে সন্তানক মই বস্তুটো এটা লক্ষ্য কৰোঁ মানে মাকে দিয়াৰ যিখিনি কৰে নহয় কৰেতো মাকে কৰে কিন্তু দেউতাকৰ বহুতখিনি ইয়াত মানে মানে অৰিহণা যোগায় দেউতাকৰ কথাই দেউতাকৰ কৰ্মৰে আৰু দেউতাকে যিখিনি কয় প্ৰতি সন্তানে আচলতে চিন্তা কৰে আৰু প্ৰতিটো বস্তু দেউতাকক মানে কি কয় দেউতাকৰ প্ৰতিটো কথাই মানিবলৈ চেষ্টা কৰে আৰু দেউতাকক মানে সেই বস্তুখিনি দিয়ে মই নিজে দেখিছোঁ আৰু হয়ো কথাষাৰ সেইকাৰণে এটা কথা আমি সদায় দেউতাকসকলে এটা কথা লক্ষ্য ৰাখিব লাগিব সন্তানক অকণমান সময় দিয়ে যিকণ সময় দিয়ে সেই সময়খিনি অন্ততঃ যেন দেউতাকে দুটা কথাও যেন সন্তানক বুজাব চেষ্টা কৰে আৰু দুটা কথাই যেন সেই যদি যিকণ সময়তে যি দুটা কথা বুজায় সেই কথাৰ যেন এটা পইণ্টো চাগৈ মোৰ মতে মই ভাবোঁ সন্তানে বুজিব শুনিব শিকিব দেখিব সেইকাৰণে মানে প্ৰতিজন দেউতাকে সন্তানক অকণমান হ'লেও সময় দিবলৈ চেষ্টা কৰক আজি আচলতে ভিডিঅ'টো মই দেউতাক আৰু সন্তানৰ মাজৰ কথাখিনিয়ে ক'বলৈ চেষ্টা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা কথা কওঁ যদি মই এই ভিডিঅ'টো আপোনালোকৰ আগত মই যেনেকৈ কৈছোঁ মই যদি ক'ব পৰা নাই বা যদি মোৰ কিবা অকণ ভুলো হৈছে তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ ক্ষমা কৰি দিব আজিলৈ নহ'লে মোৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ আকৌ নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ নমস্কাৰ